নমস্কাৰ মই সজয় দলে সকলোকে হেজ এ টিউটৰিয়েল ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ বহু অপেক্ষিত লখিমপুৰ জিলাৰ এলপিইউপি কাটঅফৰ সম্পৰ্কে আজি আলোচনা কৰিম সো সকলোৱে চাব আৰু জেনেধৰণে আমাৰ গ্ৰুপ বিলাকত লখিমপুৰ ডিস্ট্ৰিক্টৰ কাটঅফৰ সম্পৰ্কে কৈ আছে তেনেকুৱাও নহয় আপোনালোকক মই ইয়াতে এনালাইসিস কৰিম যেহেতু আমি ডাটা পল দিছিলো এই ডাটা পলৰ মতেহে আলোচনা কৰিম আৰু এই ডাটা ফল মতে কিমান আমাৰ কাটঅফ যাব এইখিনিৰ ওপৰত মই ইয়াতে এনালাইসিস কৰিম আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰিব যে এনেকুৱা যাবনে না যাব বা কম মই যেটো কাটঅফ ইয়াত দিম তাতকৈ বাঢ়িবনে কমিব সকলোৱে কমেন্ট সেকশনত কমেন্ট কৰি জনাব ইয়াতে মই সম্পূৰ্ণৰূপে ডাটা পলৰ ওপৰতে বেস কৰি পেলাই কাটঅফটো দিছো মই পৰাপক্ষত আপোনালোকক ইয়াতে ডায়াগ্ৰাম কেটা দেখুৱাই দিছো কাটঅফ কেনে ধৰণৰ যাব আৰু এটা কথা মনৰ ৰাখিব যে 5500 যেটো আমাৰ এডভাৰটাইজ ন এইটো হয় আপোনালোকৰ এপইন্টমেন্ট ডিউটি সেই নম্বৰটো থাকিব জাস্ট আপোনালোকৰ সেই যে 28 আছে নহয় এইখিনিহে চেঞ্জ হ'ব বাকি সবৰে সেইখিনি কোড নম্বৰ থাকিব আৰু এডভাৰটাইজটো দিয়া হৈছিল 8 জানুৱাৰী এতিয়া আগবাঢ়িছো আমাৰ লখিমপুৰ জিলাৰ পোষ্ট ডিটেইলছ আৰু কাটঅফৰ সম্পৰ্কত ইয়াতে মই বহুতখিনি লোৱা নাই ইয়াতে মই আপোনালোকক লিখি দিম আপোনালোকে নিশ্চয় জানে লখিমপুৰ জিলাত 5550 তাত কিমান কাটঅফ গৈছিল সো হেবাৰ কিমান যাব আমি অলপ এনালাইসিস কৰো আহক 15 নম্বৰ পইণ্টত বা সিৰিয়াল নম্বৰ 15 আছে আমাৰ লখিমপুৰ জিলা আৰু সেই লখিমপুৰ জিলা হৈছে অকলুৰ কাৰণে এটা টাৰ্গেট এটা ডিস্ট্ৰিক্ট আছিল ইয়াতে যদি মই কওঁ এইখিনি কথা নকলে এই ভিডিওটো সম্পূৰ্ণ ফুলফিল নহব ফাৰ্স্ট প্ৰিফাৰেন্স হিচাপে আমাৰ লখিমপুৰ জিলাৰ কিমান 33% মানুহে কি কৰিছে এপ্লাই দিছে আৰু সেকেন্ড প্ৰিফাৰেন্স হিচাপে 33% ও প্ৰিফাৰেন্স দিছে আৰু থাৰ্ড প্ৰিফাৰেন্স ডিস্ট্ৰিক্ট হিচাপেও এটো 33% প্ৰিফাৰেন্স দিছে অৰ্থাৎ টোটাল 99% হৈ গৈছে মানে লখিমপুৰ জিলাত যিমান ক্যান্ডিডেটে আবেদন কৰিছে ইয়াৰে 33% ফাৰ্স্ট প্ৰিফাৰেন্স দিছে অৰ্থাৎ 100 জন যদি লখিমপুৰ ডিস্ট্ৰিক্টত এপ্লাই কৰিছে তাৰে 33 জনে ফাৰ্স্ট প্ৰিফাৰেন্স হিচাপে দিছে ঠিক তেনেকৈ আকৌ 33 জনে থাৰ্ড সেকেন্ড প্ৰিফাৰেন্স আৰু 33 জনে তোমাৰ থাৰ্ড প্ৰিফাৰেন্স হিচাপে দিছে তাৰ মানে আমি ক'ব পাৰিম যে থাৰ্ড প্ৰিফাৰেন্স আৰু ফাৰ্স্ট প্ৰিফাৰেন্স ডিস্ট্ৰিক্ট হিচাপে এই লখিমপুৰ জিলাখন বহুতে বাছনি কৰিছে সো নাভাবিব যে লখিমপুৰ জিলাত বহুত যাব মানে লখিমপুৰ জিলাক বাছনি কৰিছে তাৰ মেইন কাৰণটো হৈছে যে আমাৰ ইয়াতে আনৰিজাৰ্ভ পোষ্টটো যথেষ্ট আছে ইয়াতে ওবিসিৰ ক্ষেত্ৰটো আমি যদি চাওঁ তাৰ পিছতে যদি এসসি ক্যাটেগৰি চাওঁ বা এসটিপি ক্যাটেগৰি চাওঁ এই চাৰিটা ক্যাটেগৰি হে কি কৰে ডিসাইড কৰে যে এই পাৰ্টিকুলাৰ ডিস্ট্ৰিক্টটো কিমান কাটঅফ যাব বা আনৰিজাৰ্ভত কাটঅফটো কিমান ভিৰ হ'ব বা কিমান হাই যাব বা লেস যাব এইখিনি সম্পূৰ্ণৰূপে আমাৰ ইউআৰ ওবিসি এসসি আৰু এসটিপি ক্যাটেগৰি কিনিহে ইয়াত তোমাৰ নিৰ্দেশ দিয়া বা তাৰ প্ৰভাৱ যথেষ্ট পৰিমাণে পৰে সো নাভাবিব ইয়াতে 5 প্ৰিফাৰেন্স অকলে দিছে ইয়াতে সেকেন্ড থাৰ্ড প্ৰিফাৰেন্স দিয়াও যথেষ্ট মান অৰ্থাৎ সমানে দিছে বিভিন্ন ডিস্ট্ৰিক্টৰ মানুহকিনিয়ে বেলেগ নিজৰ হোম ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ পাছতো এই লখিমপুৰ ডিস্ট্ৰিক্টটো থাৰ্ড সেকেন্ড প্ৰিফাৰেন্স বা থাৰ্ড প্ৰিফাৰেন্স হিচাপে ৰাখিছে ওকে এতিয়া চাওঁ যে আমাৰ লখিমপুৰ জিলাত আনৰিজাৰ্ভত কিমান যাব পাৰে এতিয়া আনৰিজাৰ্ভৰ যেতিয়া আমি কথাটো কওঁ যে আনৰিজাৰ্ভৰ যেতিয়া আমি বিষয় আলোচনা কৰিম তেতিয়া আমি দুটা বস্তু লক্ষ্য কৰো যে ওবিসি আৰু এসসি আৰু এসটিপি এই ক্যাটেগৰিত বা এই ৰিজাৰ্ভেশন সিস্টেমত কিমান পোষ্ট আছে যেতিয়া আমি এসটিপি এসসি আৰু তোমাৰ ওবিসি এই ক্যাটেগৰিত তিনটাও যদি পোষ্ট থাকে তেতিয়ালে ইয়াত যথেষ্ট প্ৰভাৱ পৰে আপোনালোকে জানে ওবিসি আৰু এসসি আৰু এসটিপি এই ক্যান্ডিডেটে কিন্তু আনৰিজাৰ্ভত বহুতখিনি সোমাই যায় যাৰ কাৰণে ইয়াৰ কাটঅফটো বহুত বেছি যায় এইখিনি আপোনালোকে জানে এইখিনি কমন নলেজ বা আপোনালোকে এইখিনি জানে সো আগবাঢ়িছো আনৰিজাৰ্ভ 91 টা পোষ্ট আছে সো 91 পোষ্টৰ বিষয়ে যদি আমি কওঁ ফাইনেল প্ৰভিজনেল লিষ্টৰ কথা কোৱা নাই ফাইনেল মেৰিট লিষ্টত কিমান থাকিব বুলি যদি মই কওঁ ইয়াতে যেহেতু ইয়াত বহুতে এপ্লাই কৰিছে সো মই ইয়াতে ৰাখিছো 60 তোমাৰ 4 ৰ পৰা 65 ৰ ভিতৰত থাকিব হয়তো আপোনালোকে ইয়াতে 63 ও ৰাখিব পাৰে 63 to 65 এইটোৰ ভিতৰত আপোনালোকৰ থাকিব
ঠিক আছে 63 to 65 ৰাখি লওক ইমান মানতে আপোনালোকৰ ফাইনেল চূড়ান্ত মেধাৰ তালিকাখন দেখা পাব কিন্তু যদি প্ৰভিজনেল লিষ্টখনৰ যদি কাট অফ কওঁ তেতিয়ালে কিন্তু ইটো 65 to তোমাৰ 67 ৰ ভিতৰত আহি যাব কিন্তু উইথড্ৰ ইটো কৰি পেলাই তোমাৰ 63 মানলৈকে নামিবগে বহুতে কিয়নো দিছে আপোনালোকে এবাৰ 5550 টাৰ ক্ষেত্ৰত দেখিলে সো অকল এই ডিস্ট্ৰিক্টত এনেকে যাব বাকি ডিস্ট্ৰিক্ট বিলাকতো লেস হ'ব তাৰ পিছতে আমাৰ আইলে ওবিসিৰ যদি চাও তেতিয়ালে ইয়াতে আমি চূড়ান্তৰ ক্ষেত্ৰ ৰাখিছো 62 to 63 ফাইনেল লিষ্টত এনেকে থাকিবগে বহুতে কম হৈছে বুলি ক'ব ইয়াতে কম হোৱাৰ বহুত কেইটা কাৰণ আছে ইমান কিনিয়ে যাব কাৰণ ইমান এটা পোষ্ট নাই বা সৰি ইমান এটা ক্যান্ডিডেট নাই যে অকলুৱে যে লখিমপুৰ জিলাতে এপ্লাই কৰিছে তেনেকুৱা নহয় যেহেতু প্ৰিফাৰেন্স দিব দিয়া হৈছে প্ৰিফাৰেন্স দিয়া মতে নাম্বাৰ বহুত বেছি টকা কিনি হোম ডিস্ট্ৰিক্টলৈ মপ হ'ব হোম ডিস্ট্ৰিক্টলৈ গুছি যাব ডেফিনেটলি এইখিনি কি হয় কাট অফটো লেস হৈ গুছি যাব কাৰণ প্ৰত্যেকৰে কাট অফ কোনোবাই সাপোজ এনেকুৱা কথাটো এক্স নামৰ লৰাজনৰ 68 আছে কিমান আছে এক্স নামৰ লৰাজনৰ কিমান পাৰ্সেন্ট আছে 68% আছে এই 68 আছে বুলি একেটক কি তিনিখন ডিস্ট্ৰিক্টত দিব নেকি তিনিখন ডিস্ট্ৰিক্টটো বাছনি নকৰে মাত্ৰ এখন ডিস্ট্ৰিক্টতে দিব একেটেটো মাছ বি দুখন ডিস্ট্ৰিক্টে দিব লাগিব নে নাই সো তেনে ক্ষেত্ৰত কাট অফটো এনে ধৰণৰ থাকিব তাৰ পিছতে এইটো আছিলে তোমাৰ টি ট্ৰাইবছ আছিলে নেকি এটো চাই লওঁ একবাৰ यस এটা আছে টি ট্ৰাইবছৰ ক্যান্ডিডেটটো নাই টি ট্ৰাইবছৰ কিমানত যাব তোমাৰ মই ইয়াতে লিখি দিছো 55 to 57 ৰ ভিতৰত থাকিব তাৰ পিছতে আইলে এসসিৰ কথাটো যদি কওঁ ইয়াতে মই লিখিব পাৰিম যে 62 পৰা 63 ৰ ভিতৰতে থাকিব ইয়াতে আমাৰ আজিকালি কি হয় তোমাৰ এসসি ওবিসি আৰু এসটিপিৰ কাটঅফৰ কোনো ডিফাৰেন্স নাথাকে প্ৰায় সেম যায় পইণ্টত কম বেছি হয় কিন্তু প্ৰায় সেম যায় সো এসটিপিৰ ক্ষেত্ৰত মই ইয়াতে ৰাখিছো 61 to তোমাৰ 62 এটো যাবই মানে এনেকুৱাকে তাৰ পিছতে ইয়াতে আইলে তোমাৰ এটো কি হ'ব এসটি হিলছৰ কিমান যাব 55 to 56 এনেকুৱা ক্যান্ডিডেট নাই পিডব্লিউৰ ক্ষেত্ৰটো আপোনালোকক কি কম আৰু এটোটো আৰু কম যাব মানে 55 to 56 মানে থাকিবগে এইটো আছিল এলপি এইটো আছিল কিয়ৰ এলপি ঠিক আছে এলপি হল এতিয়া আমি ইউপিৰ কাৰণে আলোচনা কৰিম ইউপি কিনিও আমি আলোচনা কৰিব লাগে এটা বহুতে চিন্তা নকৰিব দেই ইয়াতে মই কলো নহয় লখিমপুৰ জিলাত যদি 100 জন মানুহে আবেদন কৰিছে তেতিয়ালে কি হ'ব 100 জনে ইয়াত নাপাব 100 জন মানুহে ইয়াত কি কৰিছে নম্বৰ টকা মানুহে আবেদন কৰিছে 100 জন মানুহে ইয়াত নাপায় ইয়াত ফাৰ্স্ট প্ৰিফাৰেন্স কিমান 33 জনে দিছে ন ফাৰ্স্ট প্ৰিফাৰেন্স দিয়া এই 33 জনেহে পাব বাদ বাকি কিনিটো নম্বৰ টকা কিনি হোম ডিস্ট্ৰিক্টলৈ গুছি যাব নহয় জানো সো এই কাৰণ ইয়াতে কাট অফটো এনে ধৰণৰ থাকিব ঠিক আছে ওকে নেক্সট নম্বৰ টকা কিনিটো হোম ডিস্ট্ৰিক্টতে পাই যায় সো ফাৰ্স্ট প্ৰিফাৰেন্স দিয়া কিনিহে ইয়াত আহিব যেতে 1 জনৰ ভিতৰত 33 জনে ফাৰ্স্ট প্ৰিফাৰেন্স দিছে সো আমি তাতে ইমান এটা প্ৰবলেম লৈ চিন্তা কৰিব নালাগে তাৰ পাছত আহিলে আমাৰ ইউপি এলপি আইলে এইটো তাৰ পিছতে আহিব আমাৰ ইউপি আসামিজ মিডিয়ামৰ এইটো আমাৰ ইউপি এইটো চাই 15 নম্বৰ পইণ্টতে আছে ইউপিৰ ক্ষেত্ৰটো আপোনালোকে যদি গুটি চাৰ্টটো চাই ইয়াত গুটি যদি চাৰ্টখন চাই বা পোষ্ট ভ্যাকেন্সি বা ব্ৰেকআপটো চাই তেতিয়ালে গুটেই কিনিৰ ভিতৰত লখিমপুৰতে বেছি আছে সো লখিমপুৰত সকলোৰে এই টাৰ্গেট সো ইয়াতে আমাৰ 60 তোমাৰ 7 to 69 ইটোৰ কাটঅফৰ ভিতৰত থাকিব ঠিক আছে তাৰ মানে আমি ধৰি লম যে 68 এনেকি ইয়াত যাব ইয়াত বহুতে দিছে মানে বহুতে দিছে কাটঅফ টকা প্ৰত্যেকজন মানুহে ইয়াত দিছে কিন্তু ঠিক তেনেকৈ ইয়াতে হোম ডিস্ট্ৰিক্ট প্ৰিফাৰেন্স দিয়াৰ পিছতে এটো সেকেন্ড থাৰ্ড এনেকে প্ৰত্যেকজনে ৰাখিছে বুলি ক'লেও বেয়া নহব সো লখিমপুৰটো কাটঅফটো যাব ইয়াতে তাৰ পিছত ওবিসিৰ ক্ষেত্ৰত আছে ওবিসি কি কম আৰু 66 to তোমাৰ 67 ওকে এনেকে তাৰ মানে ইয়াতে 68 ধৰিলে আমি ইয়াতে 67 তেনেকে ধৰিব পাৰো
ইয়াতকৈ কম নহ'ব 68টোৱে একেবাৰে লেছ হ'ব বহুত বেছি গৈছে বুলি ক'লে 68 যাব তাৰ প্লাসে হ'ব 68 ডাউন নহয় এটোটো 67 একেবাৰে লেছ গ'ল বুলি ক'লে 67 আহিব তাৰ পিছতে আহিলে এটো আহিলে টি ট্ৰাইবছৰ কথা নকওঁ তাৰ পিছতে এসটি এ সেম যাব এটো 67 আফ অল ইয়াৰ নাই তাৰ পিছতে এটো আছিল এসটি হিলছৰ এইখিনিটো যাব এবাৰ 65 এবভ যাব ক্যান্ডিডেট কম থাকে এনেকে যাব এইখিনি সো এটো 43 টা আছিল এইটো আছিল আমাৰ লখিমপুৰৰ এলপি আৰু ইউপিৰ কাটক সো এইখিনি সম্পূৰ্ণৰূপে মই আকৌ এবাৰ কৈছো আমাৰ যেটো ডাটা পল দিয়া হৈছিল এই ডাটা পলৰ মতেহে মই ইয়াতে এনালাইসিস কৰিছো ইয়াতে মই বহাই পেলাই কোৱা নাই মই কাটক গুটেইখিনি চালু হেকেদিন বহুতখিনি সময় লাগিলে মই দিয়াৰ ইচ্ছাও নাছিলে কিন্তু আপোনালোকে বাৰে বাৰে কৈ আছিল এনেকুৱা আইডিয়া এটা দিয়ক তেনেকে আইডিয়া এটা পাম আমি তেনেকে কোৱাৰ কাৰণে মই লিখি দিলো নেক্সট ভিডিওত কিয়ৰ ওপৰত আপোনালোকে কাট অফ ভিডিও লাগে কমেন্ট সেকশনত কমেন্ট কৰিব আৰু কোনে একবাৰ লাইক শেয়াৰ কৰি দিব একবাৰ ভিডিওটো চাব এনেকৈ যাব আপোনালোকৰ কাট অফ বহুত বেছি বিভিন্ন গ্ৰুপ বিলাকত বা চেনেল বিলাকত আলোচনা কৰি আছে 65 উপৰ এবভ যাব লখিমপুৰত সো তেনেকুৱা নহয় এটা কথা স্পষ্টভাৱে মই কৈ দিছো এটা গ্ৰাফো আকি দিছো যে ইয়াৰে ফাৰ্স্ট প্ৰিফাৰেন্স 33 জনৰ ভিতৰত 33 জনে দিছে 33 জনে হে পাব বাদ বাকি 66 জন কলৈ যাবগে তোমাৰ নিজৰ হোম প্ৰিফাৰেন্স মানে ফাৰ্স্ট প্ৰিফাৰেন্স ডিস্ট্ৰিক্ট হোমলৈ গুছি যাব সো কাট অফ টকা কিনি অটোমেটিক তালৈ গুছি যাব সো ইয়াতে কাট অফটো ডাউন হ'ব এনেকুৱা নহয় যে সকলো ক্যান্ডিডেটে ফাৰ্স্ট প্ৰিফাৰেন্স লখিমপুৰতে দিছে তেনেকুৱা নহয় এতে সেকেন্ড থাৰ্ড প্ৰিফাৰেন্স দিছে সো তেনেকুৱা হৈ লাগি আছে সো ইমান এটাও কাট অফ টকা মানুহ নাই ওইটো 100 200 মানুহ থাকিব পাৰে সাপোজ 100 200 মানুহ বহুত কিনি কাট অফ থাকিব পাৰে কিন্তু 100 200 এটো পোষ্ট নাই আমাৰ যথেষ্টটো আছে যথেষ্ট ফোর্স আছে আৰু একেখন ডিস্ট্ৰিক্টটো হে 100 জন মানুহে নাই বেলেগ বেলেগ ডিস্ট্ৰিক্টত যাব ন নিজৰ নিজৰ ডিস্ট্ৰিক্টলৈ গুছি যাব সো নিজৰ নিজৰ ডিস্ট্ৰিক্টলৈ গুছি যোৱাৰ লগে লগে কাট অফটো লেছ হৈ আহিব থ্যাংক ইউ সো মাচ